মানুষটা যে মানুষ করছে একদিন হলেও ধরা পড়বো, হাজার মানুষ মুখত এই বাক্য দিছে, সেই মানুষ আজি ধরা পড়ছে। হার্টৰ বেমাৰ আছে। সেই মানুহজনে আজি ধরা পড়ছে। আমি সূক্ষ্ম বিচার চাইছো, এই মানুষ যে কর্মটা করছে হিন্দু মানুষ হয়ে, হিন্দু মানুষ কি বিচার হবা লাগে আমার শাস্ত্র মতে, সেই বিচার আমার লাগে। যেতিয়া লৈ যায় তেতিয়াতো নাপাওঁ, ৰাতিপুৱাই মই যেতিয়া গৰুটো দেখা পাওঁ তেতিয়া গৰুটোৰ হেৰিটো ফুলি থাকে আৰু চাৰিওফালে যেতিয়া একটা গৰুৰ গৰম আহে লেতেৰা ফেতেৰা লাগি থাকে। যেদিনাই মই গৰুটো এনেকুৱা পাওঁ তেনেকুৱাই পৰিস্থিতিটো পাওঁ। এতিয়া তাই কি কৰে মই ক'ব নোৱাৰো, কিন্তু গৰুটোৰ পৰিস্থিতি তেনেকুৱা থাকে, ফুলি থাকে। মোৰ সন্দেহ হৈছে একদম, মইতো গৰু পালো, কেনেকৈ পালবা লাগে কি কৰবা লাগে গম পাওঁ মই। গৰু ভাল থাকিলে কেনে থাকে, বেয়া থাকিলে কেনেকৈ দেখা যায়, মই লক্ষণটো সঁচাই গম পাওঁ। মানে সন্দেহ কৰা হয় যে তেওঁ বেয়া কাম কৰে, মোৰ একটা গৃহ বিশ্বাস তাই বেয়া কাম কৰে। ইমান কেইটা গৰু আছে তাক কিয় নলয়, বকন গৰুটা কিয় লয়? আজি 3 বছৰ আগৰ কথাখিনি মই কওঁ। 3 বছৰ আগত মোৰ ঘৰটো জুই লগাই দিছে। ঘৰটো ভিতৰত সোমাই কিনে জুই লগাই, চবে জানে আমাৰ থানাৰ পৰাও এফআইআৰ কৰা হৈছিলে, চাই গৈছে মানুহ আহি। তাৰপিছত তেতিয়াৰ পৰা লাগি আছে যে এনেকা লাগিছে মই মানে বহুত অত্যাচাৰ কৰি আছে। গৰু খোলে গোৱালিৰ পৰা, ৰছী লৈ পেলাই দেয়, হালৰ সময় কোদালখিনি লৈ যায়। ফুলৰ গাৰ্ডেন এটা কৰিছিলোঁ, সেই গাৰ্ডেনটো মানে টচমাচ কৰি দি গৈছে। তাৰপিছত বাইদেউ এটা স্কুটি আছে, স্কুটিটো মানে চিটটো কাটি কিনে থৈ গৈছে। তো এইগুলা অত্যাচাৰ কৰি আছে। তাৰপিছত আমি কিছুমান মানুহ জানালো এনে কথা হয়, কি কৰা যায় এখন। পাছত কয় চোৰটো ধৰা নাযায়, তো তুমি একটা কাম কৰা, কেমেৰা লগোৱা, CC কেমেৰা লগালে তুমি চোৰটো পাবা। তেতিয়া মই ক'লো হয়তো কথাখিনি। পাছত কেমেৰাটো লগালো, লগাই মই কাঠটো লগোৱা নাছিলোঁ, যেতিয়া কেমেৰা লগাইছোঁ তেতিয়াও আহিছে। কাঠটো লগা নাই, মই বাবুক ক'লো বাবু CCটো খোলা, চোৰটো আহিছিল আজি পাম জানো? বাবু কয় মা সেফ নাথাকিব, কেমেৰাটো লগা হাৰ্টবিটটো লগা নাই, সেফ নাথাকে। মই কিন্তু হাৰ্টবিটটো লগাই দিয়া, কেনেকৈ চোৰ ধৰিম? তাৰপিছত বাবু কেমেৰাটো লগাই দিলে, হাৰ্টবিটটো লগালে, লগাৰ পিছত আহি থাকে। বৰষুণৰ দিনত তাই ছাতা মুড়ি দিয়ে, আহি কিনে কেমেৰা পিনে ছাতাটা এনেকৈ ধৰি তাই গোৱালি ঘৰত সোমাই কিনে সেই বকন গৰু এটা আছে আমাৰ, 6-7টা গৰু আছে, বাকী বকন গৰুটাকে লৈ তাই গুচি যায়। তাৰপিছত এনে কৰি যাওঁতে এতিয়াতো বৰষুণ নাই, এতিয়া তাই গৰুটা ঘূৰি পাওঁ, 5 দিন ৰাতিপুৱাই ঘূৰি পাওঁ, বা ৰাতিতে কুকুৰ ভোগে মই উঠি যাওঁ তেতিয়া গৰুটো পাওঁ খোলা। তাৰপিছত এতিয়া তাই উৰা খান এটা চাদৰ মুৰা দি আহে, মুৰা দি আহি তেনেকৈ গোৱালিত সোমাই কিনে সেই গৰুটো লৈ গুচি যায়। ডেইলি নাহে, কেতিয়াবা আহে। মাহত একদিন আহে, কেতিয়াবা 2 দিন আহে, কেতিয়াবা মাহতো নাহে, 2-3 মাহ মূৰে আহে, এনেকুৱা পৰিস্থিতি হৈ আছে। তাৰপিছত বাইদেউ বাবুক ক'লো, বাবু আৰু এটা কেমেৰা লগাচোন। মই ৰাইজৰ মানুহক জনাইছো, আনি কিনে দেখাইছো, এনেকৈ মুখখন নাচালেতো আমি একো ক'ব নোৱাৰো। তো ঠিক আছে, তাৰপিছত ক'লে ভিতৰত আৰু এটা কেমেৰা লগাই দিয়ক। এতিয়া মই ভিতৰত এটা কেমেৰা লগাইছো, লগোৱাৰ পাছতে তাইক মানে মুখখন পালো আৰু। সেইকাৰণে আপোনালোকক মাতিছো মই। মানুহজনীৰ নাম এতিয়া আগতো মই গম পোৱা নাছিলো, এতিয়া নাম মুখখন চাই মই চিনাকি হৈছো তাৰ লগত। তেওঁ সঞ্জীৱ মণ্ডল হয়। এই আমাৰ 2 নং নয়াপাৰাতে, আমাৰ ঘৰৰ ওচৰতে হয় তাই ঘৰ। তাই জানামতে ঠিকাদাৰী কৰে। তেওঁ স্বীকাৰ কৰিছেনে? আপোনালোকে ধৰিছে তেওঁ? নাই, মই তাক ডাইৰেক্ট কোৱা নাই তুমি এনে কাম কৰিছা আমাৰ ঘৰত। মই ৰাইজৰ মানুহক 2-4জনক জনাই থৈছো এনেকে আমাৰ ঘৰত কামটো কৰি আছে। তেওঁ কি কৈছে? মই তাইৰ ওচৰত যোৱা নাই, মই মানুহৰ লগত গৈছো ক'ব কাৰণে। মোৰ গৃহ বিশ্বাস তাইয়ে জুই লগাইছে, এইটো কাৰণে মই এইটো আগত যেনবাৰ পোৱা নাই জুই লগা মানুহটোক, এতিয়া মই পাইছো। আপোনালোকে মোক সুজ্ঞান দিয়ক, তেতিয়া মই শান্তি পাম। শুনতেছেন ওরকম দেখি মাঝে মাঝে গরুটা সারে আসে, সারার পরে আমাকে ঘরে অত্যাচার করে আমাকে ফোন করে ডাকি ওরে যে তোমাকে গরু ছুটছে, কেমনি করে বাঁধছ। ওরা মানুষ তো পাই না, খালি গরুটা পাই। গরু মাঝে মাঝে ছাড়ে, 1 সপ্তাহ পরে বা 15 দিন পরে এরকম করে গরুটা ছাড়ে। তাৰপিছত গৰুটোক দেখিলে কি মনে আছে? ওই যে দিদি যেটা কইলো ওইটাই আর কি। মই একজন দ্বিতীয় শিক্ষক। এই ছোৱালীজনী মোৰে ছাত্ৰী আছে, তেওঁ কিবা অঘটন ঘটি আছে, মোৰ বাৰে মানে মোক জানাই কথাবিলাক, কিন্তু মোৰ উপায় নাই, মই কিছু মানে কোৱাৰ মতনো উপায় নাই আৰু কৰিবাৰ মতনো কোনো উপায় নাই। মই তাক বুজাই থাকো যে কিবা একদিন মানে ধৰা পৰিব, তুমি বেলেগ মানে CC কেমেৰা লগাই তুমি মানে ব্যৱস্থা লোৱা। পাছত মানে কেমেৰা লগাই পাছত যেনিবা মানে ধৰা পৰিল, ফুটেজটা আমি দেখা পালো, সন্মুখতে আমি দেখিলো। তো ইয়াৰ এটা উচিত মানে কিবা ব্যৱস্থা হ'ব লাগে বুলি মই আপোনালোকৰ ওচৰত মানে
দাবী জনালো। এই ঘটনাটো শুনি আপোনাৰ কেনেকুৱা লাগিছিল যে এই গৌ মাতাক ঘটনাটো ধৰ্ষণ কৰে? শুনিতো মোৰ মানে অন্তৰ ফাটি যোৱাৰ নিচিনা হৈছে। এনেকুৱা ঘটনা মানে দুৰ্ভাগ্যজনক। এনেকুৱা ঘটনা হ'ব নালাগিছিল। যিহেতু আমি ওচৰে পাজৰে মানে থকা চবে মানুহ মিলা প্ৰীতিৰে আমি থাকিব লাগে, কিন্তু এই ঘটনাটো মানে এই ছোৱালীজনীয়ে বাৰে বাৰে মোক মানে কৈয়ে থাকে, মানে মই তাক বুজাইয়ে থাকোঁ যে হ'ব একদিন ধৰা পৰিব, হ'ব একদিন ধৰা পৰিব। তো যেনিবা আজি মানে মানুহজনৰ মানে চব পোৱা গ'ল, আপোনালোকেও চালে। ইয়াৰ যাতে এটা সুব্যৱস্থা হয়, মানে ছোৱালীজনী যাতে এটা ভাল ব্যৱস্থা পায়, তাৰে আপোনালোকৰ যাতে মানে ব্যৱস্থা কৰে, এইখিনিয়ে মোৰ কথা। হ'ব। কওঁতে লাজে লাগে কি যাক আমি গৌ মাতা বুলি কওঁ, আৰু গৌ মাতাৰ কাৰণে আমি কিমান কি কৰি থাকোঁ আমি সংগঠনৰ পৰা, তাক আমি পূজা কৰোঁ। আজি আমাৰ হিন্দু সমাজৰ মাজতে হিন্দু মানুহে যদি এই কাণ্ডটো কৰে, তেতিয়াহ'লে আমি গৌ মাতাক কেনেকৈ সুৰক্ষিত কৰিম? আমাৰ সমাজৰ মাজত আমাৰ নিজৰ মানুহে যদি এনেকা কাম কৰি যায়, তো বেলেগৰ ওপৰত আৰু কি আমি এলিগেশ্যন লগাম? আমাৰ হিন্দু মানুহ গৌ মাতা বুলি কওঁ আমি, মানে বিৰাট মানে লজ্জাজনক, মানে কোৱাটো মোক নিজে লাজ লাগি আছে। আৰু যোনটো মই CCTV ফুটেজত যে চালোঁ বস্তুটো, মানে বিশ্বাস কৰাই নাযায় কি এজন হিন্দু মানুহ হয় এইটো এনেকা কৰিব। তো এটা অনুৰোধ থাকিল প্ৰশাসনক কি এই ধৰণৰ যদি আৰু ক'ৰবাত এনেকুৱা ঘটনা হৈ আছে, ভালকৈ তদন্ত কৰি এই ধৰণৰ মানুহক উচিত শাস্তি দিয়ক, আৰু গৌ মাতা ৰক্ষাৰ কাৰণে এটা ভাল এটা পদক্ষেপ ল'ব লাগে বৰ্তমান। যে এটা চাইছোঁ আজি বহুত বেয়া লাগিছে এইটো।